হয়, মই দেউলৰ বন্ধত গৈছিলো ঘৰত। মোৰ ঘৰ বৰপেটাত হয় আৰু ইয়াতে মই ভাড়া কৰি থাকো। আজি ৰাতিপুৱা মই আহি পাইছো 9:20 মানত মই পালো। তাৰপিছত আহি মই দেখিছো গেটখন বন্ধ আছিলে, এডাল ৰছীৰে বান্ধি থোৱা আছিলে। তাৰপিছত যেতিয়া মই সোমাই আহিছো প্ৰথম ৰুমটো দেখিছো, মোৰ কাষৰ বা এগৰাকী থাকে, তেওঁ স্কুলত কৰে। সেই বা গৰাকীৰ ৰুমটো মানে তলাটো ভঙা আৰু লক কৰি থোৱা আছিলে। তাৰপিছত ছেকেণ্ড ৰুমটোৰো একে অৱস্থা। তাৰপিছত মই এইখিনি মোৰ ৰুমৰ সন্মুখত আহি দেখা পালো, মোৰ ৰুমৰো তলাটো তলত পৰি আছে। তাৰপিছত যেতিয়া মই দৰ্জাখন খুলি চালো, এইটো ৰুম একো হোৱা নাই, ঠিকে আছে, বেগ চেগ বিলাক সব জেগাতে আছে। তাৰপিছত যেতিয়া মই মোৰ সেইটো ৰুমত গলো, নেক্সট ৰুমটোত, তাৰপিছত মোৰ আলমাৰীটো খোলা আছে, তাৰপিছত লকাৰটো খোলা, তাত মোৰ অলপ জুৱেলাৰী আছিলে, 2টা সোণৰ আঙুঠি আছিলে আৰু মোৰ ঘড়ী আছিলে 3টা টাইটানৰ, সেই 3টা ঘড়ী নাই আৰু অলপ পইচা আছিলে, সেইখিনি মোৰ বস্তুখিনি নাই। আৰু মোৰ টেবিলৰ লকাৰ বিলাক খোলা আছিলে, তাৰ পৰা একো নিয়া নাই এতিয়ালে, মানে গম পোৱা নাই আৰু ভালকে চোৱাও নাই। বাকি আলমাৰী মোৰ এইখিনি বস্তু লৈ গৈছে।